ভেঞ্চাৰ স্কুলত পৰ্যাপ্ত পাঠ্যপুথি, মধ্যাহ্ন ভোজন, ইউনিফৰ্ম, চাইকেল আদি দিয়াৰ বাবে দাবী জনাইছে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। প্ৰাদেশিকৰণৰ লেহেম গতিত অসন্তুষ্ট প্ৰকাশ কৰিছে শিক্ষক কৰ্মচাৰী সংস্থাই। দৈনিক অসমৰ বাতৰি কাকতত প্ৰকাশ পোৱা 25 মে তাৰিখে খবৰ অনুসৰি 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপিত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণৰ লগতে অন্যান্য সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে হুহকা পিছলা নীতি গ্ৰহণ কৰি থকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। সংস্থাৰ সভাপতি হৰমোহন বৰাই আজি দৈনিক অসমক জনোৱা অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰাদেশিকৰণৰ বিষয়টো গুৰুত্ব প্ৰদান কৰি এখন উপ সভাপতিও গঠন কৰিছিল। তদুপৰি পঞ্চায়ত নিৰ্বাচনৰ লগতে অন্যান্য সভাই সমিতিয়ে প্ৰাদেশিকৰণৰ সমস্যা সমাধান কৰিব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো প্ৰাদেশিকৰণৰ কাম মোটেই আগবঢ়া নাই বুলি কয় সংস্থাৰ সভাপতিয়ে। তেওঁ লগতে কয় যে অৱশিষ্ট অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণৰ বিষয়টো ক্ষীপ্ৰতাৰে সমাধান কৰিব লাগে। তদুপৰি 2023 চনৰ পৰা অপ্ৰাদেশিকৃত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত বন্ধ হৈ থকা মধ্যাহ্ন ভোজন, শিক্ষাৰ্থীৰ বাবে ইউনিফৰ্ম আৰু নৱম শ্ৰেণীৰ ছাত্ৰীৰ বাবে চাইকেলৰ যোগান ধৰিবলৈ সংস্থাটোৱে দাবী জনাইছে। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত এতিয়াও পৰ্যাপ্ত পাঠ্যপুথি যোগান নধৰাৰ অভিযোগ সংস্থাৰ। ৰাজ্যখনৰ ভণ্ড ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাবৰ্ষৰ 2টা মাহ পাৰ হোৱাৰ পাছতো পাঠ্যপুথি লাভ কৰা নাই বুলি জনাইছে। ৰাজ্য চৰকাৰে ভেঞ্চাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই থকাৰ লগতে ৰাজহুৱা খণ্ডৰ এই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ ধ্বংসৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰে সংস্থাৰ নেতৃত্বই। সভাপতি ভৰাই জনোৱা অনুসৰি 2022 চনলৈকে ৰাজ্যখনত প্ৰায় 2319খন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান আছিল। এতিয়া ৰাজ্যখনত অপ্ৰাদেশিকৃত 500খন শিক্ষানুষ্ঠানো নাই। এনে স্থলত ৰাইজৰ প্ৰচেষ্টাত গঢ়ি উঠা এই বিদ্যালয়সমূহ অপ্ৰাদেশিকৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যত চৰকাৰে সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণ কি বুলি তেওঁ প্ৰশ্ন কৰে। অহা 9 জুনত হ'বলগীয়া অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনতে 2017-18 চনৰ পথ প্ৰাদেশিকৰণ আইনখনৰ সংশোধনী আনিবলৈ দাবী জনায় সংস্থাটোৱে।